চাৰিওফালে পানী আৰু পানীৰ মাজত এটা খুবেই ধুনীয়া দৃশ্য আৰু এই দৃশ্যটো ক'তনো আছে বলক আজি তাকে বিচাৰি যাওঁ। নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই আহিছোঁ গুৱাহাটী মহানগৰৰ এখন খুবেই প্ৰসিদ্ধ মন্দিৰ আৰু সেই মন্দিৰটোৰ এনেকুৱা এখন ঠাইত অৱস্থিত আছে যে খুবেই বিনন্দীয়া, খুবেই মনোৰম ঠাইত অৱস্থিত আছে আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ। ইমানেই বেছি ধুনীয়া যে ঠাইখিনি আৰু ঠাইখিনি ইয়াৰ পৰা খুবেই বিনন্দীয়া, খুবেই মনোমোহা আৰু এইফালে যদি চাই ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে পাৰত অৱস্থিত অসমৰ এখন খুবেই প্ৰসিদ্ধ মন্দিৰ আৰু সেই মন্দিৰখন হৈছে চক্ৰেশ্বৰ মন্দিৰ। মানে এই মন্দিৰখনলৈ মই আজি এই কাৰণে আহিছোঁ, প্ৰতি বছৰে যেতিয়া বানপানী হয়, বানপানীৰ সময়ত এই মন্দিৰৰ এটা বিশেষ দৃশ্যই চৰ্চা লাভ কৰে আৰু সেই দৃশ্যটো ভাইৰেলো হয় আৰু সেই বিশেষ দৃশ্যটো এফালে নদীৰ বুকুত মানে নদীৰ মাজত নিৰ্মাণ কৰা নাৰায়ণৰ মূৰ্তি আৰু তাৰ লগতে লক্ষ্মী মাৰ মূৰ্তিটো মানে পানীৰ তলত প্ৰতি বছৰে বানপানীৰ সময়ত বুৰ যায় আৰু সেই দৃশ্যটো চাবৰ কাৰণে খুবেই ভাল লাগে বা খুবেই মনোগ্ৰাহী দৃশ্যটো। আৰু এফালৰ পৰা যদি চাওঁ মই এফালৰ পৰা দেখিবলৈ পাইছোঁ আৰু এই মন্দিৰটোৰ পৰিৱেশ খুবেই ধুনীয়া আৰু মন্দিৰটো যদি চাই আপোনালোকে ইতিমধ্যে আপোনালোকক যদি এই মন্দিৰৰ ভিউটোৰ কথা কওঁ, খুবেই ধুনীয়া, আহঁত গছ এজোপা আছে, খুবেই ধুনীয়া, ইয়াত শীতল চাহ প্ৰদান কৰি আছে আৰু মন্দিৰৰ এইফালে যদি সন্মুখৰ ফালে যদি চাওঁ এইফালে মন্দিৰটো খুবেই ধুনীয়া, খুবেই ওখ ত্ৰিশূল ডম্বৰু আছে আৰু এফালে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি আছে, সেইফালে দুৰ্গা মাৰ মূৰ্তি আছে, এফালে চাওক সেইফালে হনুমান, গণেশ বাবা, এনেকৈ এফালে চাওক পৰশুৰাম আৰু এনেকৈ মানে খুবেই নান্দনিক দৃশ্য আৰু প্ৰতি বছৰে যিটো দৃশ্য ভাইৰেল হৈ থাকে বা যিটো দৃশ্য চৰ্চা লাভ কৰে। আৰু এইফালে চাওক নতুন দলংখন, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণৰত অৱস্থাত থকা এই নতুন দলংখন আৰু বিশেষ চৰ্চা লাভ কৰা সেই বিশেষ দৃশ্যটো এফালে নদীৰ বুকুত আছে আৰু এতিয়া তালৈকে গৈ আপোনালোকক দেখুৱাম আৰু বিভিন্ন দৰ্শনাৰ্থী বিভিন্ন ঠাইৰ পৰা আহি এই দৃশ্যটো তাৰমানে উপভোগ কৰে। এই বিশেষ দৃশ্যটো এইফালে তলৰ ফালে আছে আৰু তলৰ ফালে গৈহে দেখিবলৈ পাম আৰু এতিয়া তলৰ ফালে এনেকৈ গৈ আছোঁ, এফালে চিৰি আছে আৰু এই চিৰি বগাই বগাই এতিয়া তললৈকে যাব লাগিব। আৰু এফালে চাওক মন্দিৰত পানী কিমান হৈছে, এফালে একেবাৰে ওচৰলৈকে পানী আহি গৈছে। আৰু সেই বিশেষ দৃশ্যটো এতিয়া ইয়াৰ পৰা খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। এফালে যদি চাই অনন্তশায়ী অৱস্থাত থকা ভগৱান শ্ৰী নাৰায়ণ আৰু লক্ষ্মী মাৰ মূৰ্তিটো। মুঠতে এনেকুৱা নান্দনিক মনোমোহা দৃশ্যটো দেখা পাই খুবেই ভাল লাগিল, খুবেই মুগ্ধ হৈ গ'লোঁ আৰু প্ৰতি বছৰে এই দৃশ্যটো এনেকুৱাকৈ দেখিবলৈ পোৱা যায় যেতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ অবাধ হাৰত বৃদ্ধি পায়, যেন পানীয়ে ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা বুকুৰ মাজত থকা এনেদৰে অনন্তশায়ী অৱস্থাত থকা ভগৱান শ্ৰী নাৰায়ণৰ কমল চৰণ যুগল যেন অবিৰতভাৱে পানীয়ে পোখালে গৈ আছে আৰু এনেকুৱা দৃশ্য দেখা পাই সঁচাকৈ খুবেই ভাল লাগিছে, খুবেই মুগ্ধ হৈ গৈছোঁ। আৰু এই দৃশ্যটো চালোঁ, এই দৃশ্যটো চাই খুবেই ভাল লাগিল। মানে যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ খুবেই বেছি হয় তেতিয়া এই দৃশ্যটো ইয়াতে দেখিবলৈ পোৱা যায় আৰু এই বছৰৰ বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ খুবেই হাই হৈ আছে আৰু সেইকাৰণে এনেকুৱা খুবেই এটা মনোৰম দৃশ্য দেখিবলৈ পাইছোঁ। আৰু এফালে মন্দিৰৰ পৰিৱেশটো খুবেই ধুনীয়া লাগিছে আৰু আজিৰ পৰা বোলে দুদিনমান আগত ইয়াতকৈ আৰু বেছি পানী আছিল আৰু সেই মূৰ্তিটো মানে বেছি তল গৈ আছিল, আজি পানী অলপ কমিছেহে আৰু সেইকাৰণে অলপ দেখিবলৈ ভালকৈ মানে চিনি পোৱা অৱস্থাত আছে এতিয়া মূৰ্তিটো। এই মন্দিৰখনৰ ভিউ খুবেই ধুনীয়া, খুবেই বিনন্দীয়া আৰু মন্দিৰৰ এতিয়া যিখিনি ঠাইত মই এতিয়া অৱস্থিত আছোঁ আৰু এইফালে যদি চাই এইফালে পৰশুৰামৰ মূৰ্তি মানে বিভিন্ন দেৱ দেৱীৰ মূৰ্তিৰে ধুনীয়া হৈ আছে মন্দিৰটো আৰু যিখিনি ঠাইত এতিয়া মই উপস্থিত আছোঁ এইখিনি ঠাইখিনি মানে মন্দিৰটো পানীৰ ওপৰতে অৱস্থিত আৰু এইফালে যদি চাই পানী, এইফালে চাওক পানী এনেকৈ গৈ আছে আৰু পানীৰ ওপৰতে মন্দিৰটো অৱস্থিত আছে। আৰু এতিয়া এইফালে এই ফুটাটোৰে তলৰ ফালে চাব লওক, তলৰ ফালে চালে চাওক এয়া নদীৰ পানী, তলেৰে পানী বৈ গৈ আছে। এই মন্দিৰৰে আৰু এটা চাই ভাল লগা দৃশ্যটো হ'ল এইফালে চাওক,
মানে এডাল গছতে দুডাল গছ এফালে যদি চাওঁ এডাল খেজুৰ গছ আৰু সেই খেজুৰ গছৰ লগতে এনেকৈ পাক খাই গৈ আৰু এটা বট গছ তাত এনেকৈ মানে আছে দুটা গছ চাবলৈ খুবেই ধুনীয়া লাগিছে আজিৰ ভিডিঅ'টোত ইমানে আছিল আৰু বানপানীৰ সময়ত বিশেষ চৰ্চা লাভ কৰি থকা এই প্ৰসিদ্ধ চক্ৰেশ্বৰ মন্দিৰৰ সেই বিশেষ দৃশ্যটো চাবলৈ ইয়ালৈকে আহিছিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কেতিয়াবা যদি মন্দিৰটোলৈ আপোনালোকে আহিছে আপোনালোকেতো জানে মন্দিৰৰ খুবেই ধুনীয়া ভিউ এটা আছে আৰু যদি আপোনালোকে এতিয়ালৈকে অহা নাই তেনেহ'লে সময় সুবিধা উলিয়াই নিশ্চয় এই মন্দিৰ দৰ্শন কৰিবলৈ আহিব খুবেই ধুনীয়া লাগিব কাৰণ মানে এই মন্দিৰটো যেটো ঠাইত অৱস্থিত আছে খুবেই ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত অৱস্থিত আছে আৰু ইয়ালৈ আহিলে মানে মনটো খুবেই ভাল লাগি যায় এনেকুৱা এটা অৱস্থাত আছে